পুনৰ স্বাগতম। স্বাস্থ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ মন্ত্ৰী অশোক সিংহালে দিলে এক ভয়াবহ খবৰ। দেশৰ তুলনাত অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা। সমগ্ৰ অসমত প্ৰতি 1 লাখত 128 জন লোক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰতেই কেঞ্চাৰত আক্ৰান্ত হয় প্ৰতি 1 লাখত 170 গৰাকী লোক। সাৱধান, অসমৰ বাবে এটা অতি উদ্বেগজনক খবৰ। অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে মাৰাত্মক কেঞ্চাৰ। গড় হিচাপত যদি আপুনি চাই ভাৰততকৈ অসমত কেঞ্চাৰ ৰোগীৰ সংখ্যা যথেষ্ট বেছি। অসমত সৰ্বাধিক কেঞ্চাৰ ৰোগী ধৰা পৰিছে কামৰূপ মহানগৰত। ভাৰতত যদি প্ৰতি 1 লাখত 104 জন কেঞ্চাৰ ৰোগী আৰু তেন্তে অসমত কিন্তু প্ৰতি 1 লাখত 128। দেশৰ তুলনাত অসমত অধিক হৈছেগৈ কেঞ্চাৰ ৰোগীৰ সংখ্যা। ভাৰতত প্ৰতি 1 লাখত কেঞ্চাৰত আক্ৰান্ত হয় 104 জন লোক আৰু আমাৰ অসমত প্ৰতি 1 লাখত কেঞ্চাৰত আক্ৰান্ত হয় 128 জন লোক। অসমত এই কেঞ্চাৰ ৰোগীৰ সংখ্যা ইমান ব্যাপক হাৰত কিয় বৃদ্ধি পাইছে? ইয়াৰ অন্তৰালত কি কাৰণ আছে? শেহতীয়া তথ্য অনুসৰি অসমত সৰ্বাধিক কেঞ্চাৰ ৰোগী ধৰা পৰে কামৰূপ মহানগৰ জিলাত। গুৱাহাটী মহানগৰীত গোটেই অসমতে কেঞ্চাৰৰ ইনচিডেন্স চবতছে বেছি। কামৰূপ মহানগৰত প্ৰতি 1 লাখত 170 জন লোক আক্ৰান্ত হয় কেঞ্চাৰত। গুৱাহাটীত বা আমাৰ কামৰূপ মহানগৰীত দেখা গৈছে 170 জন লোকে হয় পাৰ 1 লাখ পপুলেশ্যন হয়, হায়েষ্ট ইন আছাম। কামৰূপ মহানগৰত প্ৰতি 66 জন লোকৰ বিপৰীতে এজনৰ দেহত ধৰা পৰে মুখমণ্ডলৰ কেঞ্চাৰ। মাউথ কেঞ্চাৰ প্ৰতি 60 গৰাকীৰ মাজত এজন পুৰুষৰ হয় আৰু প্ৰতি 100 গৰাকী মহিলাৰ মাজত এগৰাকী হ'ব পাৰে। আটাইতকৈ চিন্তনীয় হৈছেগৈ খাদ্যনলীৰ কেঞ্চাৰ। আটাইতকৈ ভয়ংকৰ কেঞ্চাৰ বুলি ক'বলৈ গ'লে কোনটো বেছি হৈছে অসমত? এতিয়া আমাৰ অসমত খুব ভয়ংকৰ কেঞ্চাৰ খাদ্যনলী কেঞ্চাৰটো আছে, তাৰ উপৰিও গলব্লাডাৰ কেঞ্চাৰটো খুব ভয়ংকৰ ৰূপে আমাৰ মাজত পাইছে। প্ৰতি 27 জন পুৰুষৰ বিপৰীতে এজনৰ দেহত ধৰা পৰে খাদ্যনলীৰ কেঞ্চাৰ। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টখন 27 জনৰ ভিতৰত এজন পুৰুষৰ হ'ব পাৰে কেঞ্চাৰ, ইছ'ফেগাছ কেঞ্চাৰ যিটো খাদ্যনলীৰ কেঞ্চাৰ হ'ব পাৰে। আৰু থ্ৰোট কেঞ্চাৰ 44 ভিতৰত এজন পুৰুষৰ ভিতৰত হ'ব পাৰে থ্ৰোট কেঞ্চাৰ। ডিঙিৰ কেঞ্চাৰ ধৰা পৰে প্ৰতি 42 জনৰ ভিতৰত এজনৰ। মহিলাৰ বাবে চিন্তনীয় হৈ পৰিছে স্তন কেঞ্চাৰ। কামৰূপত প্ৰতি 32 গৰাকী মহিলাৰ বিপৰীতে এগৰাকীৰ দেহত ধৰা পৰে স্তন কেঞ্চাৰ। ভয়াৱহ তথ্য, এইটো আমি তাৰ কাৰণে সজাগ হ'ব লাগিব আৰু আমাৰ খাদ্য প্ৰণালী বা ধঁপাতজনীয় ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰিব লাগিব। মাৰাত্মক কেঞ্চাৰৰ কাৰক বিচাৰি যাওঁতেই পোহৰলৈ আহিছে ধঁপাত সুৰাপানতকৈও দুটা ভয়াৱহ কাৰক। অসমত আৰ্ছেনিকযুক্ত পানী আৰু পুৰা খাদ্য হৈছে কেঞ্চাৰৰ ভয়াৱহ কাৰক। আৰ্ছেনিক খাদ্য পানীত যদি খোৱাৰ পানী যদি আৰ্ছেনিকৰ পৰিমাণটো বেছি থাকে সেইটো এটা কাৰণ হ'ব পাৰে। ধঁপাত, অত্যাধিক সুৰাপান, আৰ্ছেনিকযুক্ত পানী আৰু পুৰা খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আহ্বান বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত মেডিকেল অধ্যক্ষ ডাক্তৰ মিনিগ্ৰিভা কৃষ্ণাত্ৰেয়ৰ। এতিয়া লক্ষণীয় হ'ব মাৰাত্মক কেঞ্চাৰ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে। অন্যথা অসম যে ভয়াৱহ বিপদৰ দিশে গতি কৰিব সেয়া নিশ্চিত। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিতৰ্কিত ঠিকাদাৰ নুপুৰ সাহা আৰু ACS বিষয়া কুলশ্ৰী নাথৰ বিৰুদ্ধে আৰম্ভ হ'ল 120 কোটি টকীয়া কেলেংকাৰীৰ তদন্ত। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। দুয়োৰে বিৰুদ্ধে উত্থাপন হৈছে অনুসূচিত জাতিৰ কল্যাণৰ নামত আবণ্টিত ধন আত্মসাতৰ অভিযোগ। অনুসূচিত জাতিৰ কল্যাণৰ নামত 120 কোটি আত্মসাত, 120 কোটি টকীয়া কেলেংকাৰীৰ বিভাগীয় তদন্ত আৰম্ভ। বিতৰ্কিত ঠিকাদাৰ আৰু ACS বিষয়াৰ বিৰুদ্ধে তদন্ত। গ্ৰেপ্তাৰ হ'ব নেকি বিতৰ্কিত ঠিকাদাৰ নুপুৰ সাহা? জালত পৰিব নেকি ACS বিষয়া কুলশ্ৰী নাথ? 100 গৰু মাৰিলে বাঘৰো মৰণ। অৱশেষত বিতৰ্কিত ঠিকাদাৰ নুপুৰ সাহা আৰু ACS বিষয়া কুলশ্ৰী নাথৰ বিৰুদ্ধে আৰম্ভ বিভাগীয় তদন্ত। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে আৰম্ভ কৰিছে 120 কোটি টকীয়া দুৰ্নীতিৰ তদন্ত। 120 কোটি টকীয়া দুৰ্নীতিৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে IAS পল্লৱ কুমাৰ ঝাক। অনুসূচিত জাতি উন্নয়নৰ বাবে বছৰি 100 কোটি টকা ধাৰ্য কৰে ৰাজ্য চৰকাৰে। পিছে অনুসূচিত জাতিৰ উন্নয়নৰ পৰিৱৰ্তে বছৰি 100 কোটি টকা আত্মসাত কৰে একাংশ বিষয়া আৰু ঠিকাদাৰে।
শেহতীয়াকৈ পোহৰলৈ আহিছে 2023-24 বিত্তীয় বৰ্ষত সংঘটিত বিয়াগুম দুৰ্নীতিৰ তথ্য। অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত 120 কোটি টকাৰ জালিয়াতিৰ অভিযোগ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ। বিয়াগুম দুৰ্নীতিৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ পাছতেই আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মঙলবাৰে প্ৰথমবাৰৰ বাবে অভিযোগকাৰীৰ ভাষ্য সংগ্ৰহ কৰে তদন্তকাৰী বিষয়াই। লাহেকৈ তদন্ত আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। অনুসূচিত জাতিৰ নামত দুখীয়া দৰিদ্ৰ মানুহৰ নামত কোটি কোটি টকা ভক্ষণ কৰা আত্মহত্যা কৰা এই ঠিকাদাৰ এই বিষয়াৰ জুতিটো লগত আৰু কোনোবা পলিটিকেল মানুহ আছে নেকি সকলোবিলাক এতিয়া তন্নতন্নকৈ হিচাপ নিকাচ কৰাৰ সময়। আজি প্ৰথম দিন তদন্তৰ আমাক সচিবালয়লৈ আমন্ত্ৰণ জনাইছিলে। পল্লৱ গোপাল ধাৰা ডাঙৰীয়া আমাৰ লগত প্ৰত্যক্ষভাৱে কথা পাতিছে। যিমানবিলাক তথ্য পাতি লাগে আমি সহযোগিতা কৰিছোঁ। অহা পৰহিলৈ পুনৰ আমাৰ মাতি আছে দ্বিতীয় পৰ্যায়ৰ বাবে। অনুসূচিত জাতিৰ লোকক টিভি, প্ৰেছাৰ কুকাৰ, ঘৰুৱা সামগ্ৰী যোগানৰ নামত লুটি পুতি খাইছিল দুই প্ৰতিষ্ঠানে। ঠিকাদাৰ নুপুৰ চাহা মালিকাধীন মেছাৰ্ছ MM এছ'চিয়েটছ আৰু মেছাৰ্ছ JN ট্ৰেডিঙৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। নগাঁও, গোলাঘাট, বৰপেটা, ডিব্ৰুগড়, যোৰহাট এনেকুৱা বিভিন্ন জিলাবিলাকত JCB LNG থকা মানুহ, ফৰহুলা থকা মানুহক প্ৰেছাৰ কুকাৰ দিছে, মগ দিছে, যোগামেট দিছে, স্কুলীয়া সামগ্ৰী TV দিছে। যাৰ ঘৰত এয়াৰ কণ্ডিশ্যন আছে তাক নতুনকৈ TV দিছে। তাইক ঘৰৰ কাষৰ যিগৰাকী প্ৰকৃত অনুসূচিত দুখীয়া তেওঁক নেপালে সামগ্ৰী অৰ্থাৎ এচাম তোষামোদ কৰি ছজন দুখন টকা পইচা লৈ এনেকুৱা কৰিছে। আকৌ এখন ঘৰতে মাতৃকো দিছে, ভাতৃকো দিছে, পুত্ৰকো দিছে। নিম্নমানৰ সামগ্ৰী দিলে, ছাপ্লাই কমকৈ দিলে, দি পেলাই গোটেই বস্তুটো এটা নেক্সাছ কৰি ল'লে। নিম্নমানৰ সামগ্ৰী যোগান ধৰি নুপুৰ চাহাই লুটিছিল 120 কোটি টকা। অৱশ্যে এয়া সম্ভৱ হৈছিল অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক কুলশ্ৰী নাথৰ আশীৰ্বাদত। চিডিল কাষ্ট মানুহ, সহজ সৰল মানুহ বুলি ভাবি লৈ এচাম দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বিষয়াই এই দুৰ্নীতি কৰিছে। আৰু প্ৰত্যক্ষভাৱে কিন্তু মই ভাবোঁ যে ইয়াত ক'ৰবাত নক'ৰবাত ৰাজনৈতিক ব্যক্তিৰ হাত আছে। মই নাম ক'ব বিচৰা নাই। যাৰ পাখি কথা কৈছে তেওঁ নিশ্চয় বুজি পাব যে হাতটো থাকিবই লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ ব্যৱস্থা লৈছে, ধন্যবাদ দিছোঁ। পল্লৱ গোপাল ধাৰ দৰে দক্ষ বিষয়াই তদন্ত পানী নসৰ কৰিবলৈ প্ৰতিশ্ৰুতি দিছে, তেওঁকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ হোৱা বিভাগীয় তদন্তত বহু ন তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা। কিয়নো ইয়াৰ পূৰ্বেও নুপুৰ চাহাৰ আছে বহু কলংকিত অধ্যায়। ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগত এফালৰ পৰা দুৰ্নীতি, অনিয়মেৰে ধন আত্মসাৎ কৰিছিল বিতৰ্কিত ঠিকাদাৰগৰাকীয়ে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। পাকিস্তানত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু 21 জন পাকিস্তানী সেনাৰ। দুৰ্ঘটনাত পতিত পাক সেনাৰ MI-17 হেলিকপ্টাৰ। পিঅ'কেৰ মুজফ্ফৰাবাদৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনা। আকৌ এবাৰ জনাইছোঁ, এয়া পাকিস্তানৰ খবৰ। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈছে তাত। দুৰ্ঘটনাত মৃত্যু হৈছে 21 জন পাকিস্তানী সেনাৰ। দুৰ্ঘটনাত পতিত পাক সেনাৰ MI-17 হেলিকপ্টাৰ। পিঅ'কেৰ মুজফ্ফৰাবাদৰ সমীপত এই হেলিকপ্টাৰ দুৰ্ঘটনা। কলিয়াবৰত দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ চলিছে উপদ্ৰৱ। শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাত বাঘে নিধন কৰিলে গোধন। গোপালকে গৰু চৰাই থকা সময়তেই নিধন কৰে গোধন। কোনোমতেহে প্ৰাণ ৰক্ষা পৰে গোপালকৰ। টহলৰ ব্যৱস্থা কৰিছে এতিয়া শিলঘাট বনখণ্ডই। ঢেকীয়াপতীয়াই দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত উপদ্ৰৱ চলাই আছে। ইয়াৰ পূৰ্বে বিচৰণ কৰি থকা দেখিবলৈ পোৱা গৈছিল। দুই এটা স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল, বিশেষকৈ গোধনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এইবাৰ গোপালকৰ সন্মুখতেই গোধন নিধন কৰিলে ঢেকীয়াপতীয়া বাঘে। এফালৰ পৰা এটা ওলালে, এফালৰ পৰা আৰু আমি গৈ আছিলোঁ গৰু লৈ, মানে নেমু ছিঙিম বুলি, নেবু বাৰী আছে তাত, নেবু ছিঙিম বুলি গৈ আছোঁ, ঘপককৈ ওলাই এটেক কৰিলে। বাঘ দুটা আছিলে। আমি ইতিমধ্যে ডিউটিত আহিছিলোঁ আমাৰ নিয়মীয়া পেট্ৰলিঙত। অহাৰ লগে লগে মানে ইয়াত গৰু এটা মাৰা দেখি গৰখীয়া হুলস্থুল কৰাত আমি দেখা পালোঁ। বাঘ দুটা দেখা পাইছোঁ। দুটাৰ মানে এটা মানে বাওঁ ছাইডে সোমালে, এটা সোঁ ছাইডে। আমাৰ যিখন ডাঙৰ মাইকী গৰু হয়। হয় হয়। বাংলাদেশী পত্নীয়ে হত্যা কৰিলে গোসাইগাঁৱৰ আমিৰ আলীক। চেন্নাইৰ ভাড়াঘৰত পত্নীয়ে হত্যা কৰিলে আমিৰ আলীক। টুকুৰা টুকুৰকৈ কাটি ট্ৰলি বেগত ভৰাই পেলাই দিলে মৃতদেহ। মৃত যুৱকজন গোসাইগাঁৱৰ হাড়ভাঙা গাঁৱৰ আমিৰ আলী।
হত্যাকাৰী পত্নী আৰু আন এজনক গ্ৰেপ্তাৰ কৰিছে চেন্নাই আৰক্ষীয়ে। উল্লেখযোগ্য যে 5 জুনত চেন্নাইৰ পেৰাম্বুৰ ৰেলৱে ষ্টেচনত ট্ৰলি বেগত উদ্ধাৰ হৈছিল মুণ্ডবিহীন মৃতদেহ। টুকুৰা টুকুৰকৈ কাটি প্লাষ্টিক আৰু কাপোৰেৰে মেৰিয়াই বেগত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। এই ঘটনাৰ তদন্তৰ বাবে এজন পৰিদৰ্শক, 6জন উপপৰিদৰ্শক আৰু আৰক্ষী জোৱানক লৈ এটা বিশেষ দল গঠন কৰা হয়। বিশেষ দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰমাণ সংগ্ৰহ কৰে। তদন্তৰ সময়ত ঘটনাস্থলীৰ সমীপৰ 100ৰো অধিক CCTV কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হৈছিল আৰু CCTVৰ নিৰীক্ষণত দলটোৱে এখন সন্দেহজনক অটোৰিক্সা চিনাক্ত কৰে। ইয়াৰ পিছতেই সন্দেহজনকভাৱে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজনক কৰা জেৰাত মৃতদেহটো অসমৰ আমিৰ আলীৰ বুলি প্ৰকাশ কৰে। বাংলাদেশী পত্নী ৰহিমা খাতুন আৰু আন এজন সহযোগী আশ্ৰফ আলীয়ে মিলি হত্যা কৰিছিল আমিৰ আলীক। 2 জুনত আমিৰ আলীক স্লিপিং টেবলেট খুৱাই পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। আমিৰ আলী অচেতন হৈ পৰাত চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছিল। ইয়াৰ পিছতে মুণ্ডহীন মৃতদেহটো এটা চুটকেছত ভৰাই 5 জুনত পেৰাম্বুৰ ৰেলৱে ষ্টেচনত থৈ যায়। 6 জুনত মুণ্ডটো চেংগালপট্টু অঞ্চলত লুকুৱাই ৰাখিছিল আৰু বাকী থকা মৃতদেহৰ অংশসমূহ ঘৰৰ ওচৰৰ নলা নৰ্দমা খালত পেলাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে কটা অংগৰ লগতে মুণ্ডটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ল'ৰাটো মোটামুটি ঈদৰ আগত 21 তাৰিখে ঘৰৰ পৰা গৈছে আৰু লগতে তাৰ মানে ঘৈণীয়েকো লৈ গৈছে। লৈ যোৱাৰ পিছত ইমান দিন একো খোজ খবৰ নাছিল। হঠাৎ কৰি কালি আমি খবৰ পালো যে ল'ৰাজন আৰু নাই। এইটো মানে চেন্নাইৰ পৰা খবৰ আহিছে। কেনেকৈ মাৰিছে গম পাই আপোনালোকে? শুনা মতে যে ৰুমতে লৈ গৈছিল, ভাড়া ৰুমত লৈ গৈ ভাড়া ৰুমৰ পৰা মানে আৰু 2জন মানুহ আছিল। এই মানুহ 2জনৰ মানে হতুৱাই মাৰিছে আৰু। ইফালে প্ৰেমিকৰ দাৰ ঘাপত মৃত্যু হ'ল 3 সন্তানৰ মাতৃৰ। পলাই বিয়া পতাৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ঘৰৰ পৰা চুচৰাই আনি হত্যা কৰিলে মহিলাক। আৰক্ষীৰ জালত অভিযুক্ত প্ৰেমিক এবাদ উদ্দিন লস্কৰ। প্ৰেমিকৰ দাৰ ঘাপত 3 সন্তানৰ মাতৃৰ মৃত্যু। প্ৰেমিকৰ লগত পলাই বিয়া নোহোৱাৰ বাবে হত্যা। কেইমাহমান পূৰ্বে স্বামীৰ সৈতে বিচ্ছেদ হৈছিল মহিলাগৰাকীৰ। এখন তাই জামাইর ঘর তো নেই, তাইতে সারানি লুয়াইয়া সার এখন বলে নিত গিয়া ফোন টোন বেজান করেহে, ফোন তার বিরাম নাই। এখন তো 3টা নাতি নসা আসলে আমার, ও 3টা নাতি নসা আমার সেও রইলা। ও এখন আমি সত্য বিচার খান চাই, আমার সত্য বিচার ঘটনা হে ও আইসে আইয়া ফোন করতে। শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰৰ গামাৰিয়াত সংঘটিত হৈছে এই চাঞ্চলকৰ ঘটনা। প্ৰেমিকৰ সৈতে পলাই যাবলৈ অমান্তি হোৱাৰ বাবে দাৰে ঘপিয়াই হত্যা কৰে 3 সন্তানৰ মাতৃ ৰোশনা বেগমক। প্ৰেমিক এবাদ উদ্দিন লস্কৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে। আয়া দেখি লাগিছে ইনো মাইরে আর বেটারে গিয়ে আইয়া সাদা সাদি। আচ্ছা আচ্ছা। ও আমি সেটা যদি দেখিয়া আমি গেছিলাম আখাইতাম হুদাতে গেছি। এখন আমি গিয়ার হুদাতে গিয়া আমার ভাই লইছে খুদা আমার, আমিও আর হরিয়া যাইয়া ও চিল্লানি দিয়েছে, ও মানুষ জমিছে, মানুষ জমিয়ার লোক ফলাইয়া দৌড়াইছে। স্থানীয় লোকে জনোৱা অনুসৰি ৰোশনা বেগমৰ স্বামী দীৰ্ঘদিন ধৰি বেংগালুৰুত বাস কৰি আহিছে। কেইমাহমান পূৰ্বে দুয়োৰে মাজত বিচ্ছেদ হোৱাত পিতৃগৃহলৈ ঘূৰি আহে ৰোশনা। এই সময়ছোৱাতে আলগাপুৰৰ বাসিন্দা এবাদ উদ্দিন লস্কৰৰ সৈতে ৰোশনা বেগমৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। অভিযোগ অনুসৰি ঘটনাৰ এদিন পূৰ্বে মহিলাগৰাকীক পলুৱাই নিবলৈ প্ৰস্তাৱ দিছিল প্ৰেমিক এবাদে। কিন্তু এই প্ৰস্তাৱ নাকচ কৰাৰ বাবে ৰোশনাক ঘৰৰ পৰা চুচৰাই আনি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এবাদ উদ্দিন লস্কৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোশনাক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৰোশনাৰ। এই সামাজিক দিনক আমি ধৰিবৰ কাৰণে তৎপৰ হ'ল। পিছত যোৱাকালি দিনৰ ভাগত তেওঁক আমি আমাৰ টেকনিকেল আৰু হিউমেন ৰিচোৰ্চ ইউজ কৰি পেলাই আৰু লগতে আমাৰ GRPৰ সহযোগত আমি লামডিঙৰ পৰা আমি তেওঁক এপ্ৰিহেণ্ড কৰোঁ। আৰু এতিয়া অধিক অনুসন্ধান বা আপডেট হিচাপে দিব বিচাৰোঁ যে তেওঁলোক যি মাৰ্ডাৰ ব্যৱহাৰ হোৱা যিখন মাৰ্ডাৰ ৱেপন এখন উদ্ধাৰ কৰা হৈছে তেওঁৰ স্বীকাৰোক্তি মতে, আৰু প্ৰচিডিয়াৰ ফ'ল' কৰি উইটনেছৰ সন্মুখতে সেইখিনি উদ্ধাৰ কৰা হৈছে আৰু তেওঁ নিজৰ
যি হেৰি তেওঁ যে দুখ কৰিছে, তেওঁ যে ঘটনাটো কৰিছে, তেওঁ আমাৰ আগত স্বীকাৰ কৰিছে। এই ঘটনাৰ পাছতে এবাদুদ্দিন লস্কৰৰ বিৰুদ্ধে ৰামকৃষ্ণ নগৰ থানাত এজাহাৰ দাখিল কৰে ৰোশনাৰ পৰিয়ালৰ লোকে। আৰক্ষীয়ে অভিযান চলাই লামডিঙত আগৰতলা শিয়ালদাহগামী কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত এবাদুদ্দিনক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিত শিশু অপহৰণৰ চেষ্টা, আজাদ সাগৰ ৰোডত সংঘটিত হৈছে এই ঘটনা। এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে এজন যুৱকক। ঘৰৰ সন্মুখত ৰৈ থকা শিশুটিক চকলেট দি অপহৰণৰ চেষ্টা। চকলেট দি স্কুটিত উঠাই নিয়াৰ চেষ্টা কৰিছিল শিশুটিক। শিশুটিৰ পিতৃয়ে হঠাতে প্ৰত্যক্ষ কৰে ঘটনাটো। সন্দেহজনক লোকজনৰ পৰিচয় বিচাৰে শিশুটিৰ পিতৃয়ে, কিন্তু লোকজনৰ কথাত ধৰা পৰে বিসংগতি। স্থানীয় লোক ঘটনাস্থলীত সমবেত হৈ আটক কৰে যুৱকজনক। ৰাইজে আৰক্ষীক গতাই দিয়ে যুৱকজনক। পিতৃৰ অভিযোগ, যুৱকজনৰ সৈতে আছিল আৰু দুজন লোক। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। থানাত জেৰা চলোৱা হৈছে অভিযুক্ত যুৱকজনক। মন্দিৰত যাইতাম, আবার এখানে আইতাম ঘরতে, গেটটা খোলা থাকুক। আমি গেটটা খোলা রাখি আবার জিনিস আনা গেছি। আবার যে সময় জিনিসটা নিয়ে আইসি, আইয়া দেখি আমার বাচ্চাটা গেট খোলা আছিল, 3 বছরের বাচ্চা। গেটটা খোলা হে রাস্তাত, আর একটা ওই ছেলেটাকে ধরছি। ওই ছেলেটা তার মফেদ গাড়ি একটা আছে, ওটার মধ্যে তুলছে। তো দিয়া বললাম, ভাই তুই খেলে তুই? কয় না। আমি বললাম, হ্যাঁ কে? আমার বাতিজা। তোর বাতিজা? আমার চিনোস নি? কয় না, আমি তো তোমার চিনি না। বললাম, হ্যাঁ সে চিনোস নি? কোয়ার লগে লগে ধমকি খাই দিছে। ধমকি খাওয়ার লগে লগে আমার ছেলে পাপা কইয়া চড়িয়ে আই গেছে। আর তো আমি তারা ধরে দিয়েছি। ধরিয়া বললাম, তুই কিতা করতে? হ্যাঁ নিতে গেছে। আমি তার ইয়ারে জিগাইলাম, আমার ছেলেটা কিনা পাপা কই দিতে আসলে, পাপা কয় চকলেট খাওয়ানোর লেগে কইছে। হ্যাঁ কইলতে আমি তারা জিগাইলাম, তুই চকলেট খাওয়ানোর কথা কইয়া কই লিয়ে দিতে আসলে। হ্যাঁ কিছু মাতে না। এরপরে বললাম, তোর বাড়ি কই? তারপরে তো মানুষ জমাই গেছে, আমি শব্দ বর্ণন করছি, আর আমি দৌড়িয়ে রাখছি। মানুষ জমাইয়া তারা জিগাইছেন, বহুত কথাও জিগাইছেন। আমি তো থানা চলিয়ে দিয়েছি, ওখান থেকে কিতা করি। কয়জন আসলো তারা? তারা তো 3 জন আসলো। ৰিলায়েন্স আৰু মেটাৰ মাজত ঐতিহাসিক চুক্তি। গুজৰাটৰ জামনগৰত নিৰ্মাণ হ'ব AI চালিত ডেটা চেণ্টাৰ। ভাৰতত মেটাৰ এইটো হ'ব প্ৰথম বিল্ড টু চুট ডেটা চেণ্টাৰ। 168 মেগাৱাট ক্ষমতা সম্পন্ন হ'ব এই ডেটা চেণ্টাৰটো। 2 বছৰত সম্পূৰ্ণ ডেটা চেণ্টাৰটো লক্ষ্য কৰিব আৰু সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰিলায়েন্সে ডেটা চেণ্টাৰটোৰ ডিজাইন, নিৰ্মাণ, পৰিচালনাৰ দায়িত্ব ল'ব। পৰিৱেশ অনুকূল এই প্ৰকল্পত ব্যৱহাৰ হ'ব নৱীকৰণযোগ্য শক্তি। সাগৰৰ বিশুদ্ধীকৰণ কৰা পানীৰে শীতল কৰা হ'ব এই ডেটা চেণ্টাৰটো। বিশ্বৰ ভিতৰতে ভাৰতক AI আন্তঃগাঁথনিৰ কেন্দ্ৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিঅ'ৰ ফাইবাৰ নেটৱৰ্ক আৰু ছাবমেৰিন কেবলৰ সুবিধা লাভ কৰিব। ভাৰত চৰকাৰৰ ডিজিটেল নীতিৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে। ভাৰতৰ ডিজিটেল বিপ্লৱৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ ক্ষণ বুলি প্ৰকাশ মুকেশ আম্বানীৰ। এই প্ৰকল্পই মেটাৰ গোলকীয় AI ব্যৱস্থাক সহায় কৰিব বুলি প্ৰকাশ কৰে মাৰ্ক জুকাৰবাৰ্গে। নিশাৰ মহানগৰীৰ ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড। আৰক্ষীক কেৰেপ নকৰে একাংশ উদণ্ড বাইক চালকে। মহানগৰীৰ উৰণ সেতুত পুনৰ যুৱকৰ দুঃসাহসিক বাইক ষ্টাণ্ট। নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত বাইকৰ চকা দাঙি ষ্টাণ্টৰ ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত। নিশা হ'লেই এইসকলৰ বাবে খেলপথাৰলৈ পৰিণত হয় ৰাজপথ। পথাচাৰীৰ জীৱনক লৈ হেতালি খেলিছে এইসকল উদণ্ড যুৱকে। নীতি নিয়ম উলংঘা কৰি আৰক্ষীক চেলেঞ্জ কৰিছে এইসকলে। কিন্তু নিৰ্বিকাৰ ভূমিকাত যান বাহন আৰক্ষী, পৰিবহণ বিভাগ। আৰক্ষীৰ চকুত ধূলি দি বাইকৰ নাম্বাৰ সলনি কৰি বাইক ষ্টাণ্ট কৰে যুৱকৰ দলটোৱে। নিশা মহানগৰীৰ হাতীগাঁও লখিমী পথত উত্তপ্ত পৰিস্থিতি। অনৈতিক কাৰ্য, মাৰপিটক কেন্দ্ৰ কৰি হুলস্থলীয়া পৰিৱেশ। লখিমী পথত এটা ঘৰত অনৈতিক কাৰ্য চলাৰ অভিযোগ স্থানীয় ৰাইজৰ। তৰণী নাথ নামৰ লোকগৰাকীৰ ঘৰত অনৈতিক কাৰ্য চলাৰ অভিযোগ। ঘৰখনলৈ বিভিন্ন যুৱতী আৰু পুৰুষৰ সঘন আহ-যাহ চলাৰ অভিযোগ ৰাইজৰ। ড্ৰাগছ, ভাঙৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ কৰে উত্তেজিত ৰাইজে। নিশা এজন যুৱকে মাৰধৰ কৰে স্থানীয় এজন লোকক। এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকে নিশা ঘেৰাও কৰে ঘৰটো। হাতীগাঁও আৰক্ষীয়ে 3 যুৱতীসহ 2জন যুৱকক আটক কৰে। আনফালে সমগ্ৰ ঘটনাৰ অভিযোগক প্ৰত্যাখ্যান কৰে ঘৰৰ গৰাকীয়ে। হাতীগাঁও আৰু দিছপুৰ আৰক্ষীয়ে পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
বোধ হয় ড্ৰাগছ পেডলাৰে হ'ব, ড্ৰাগছৰে মানুহ হ'ব ইহঁতখিনি। ইহঁতে মানে ৰাতি 2-3টা বজাত গাড়ী এখন লৈ পেলাই আহি কিছুমান অসৎ মানে হেৰি কৰে। আৰু আমি ইমান দিনে তেনেকে মানে দেখিহে আছো, কিন্তু আমি লগ হ'ব পৰা নাই। আজি যেতিয়া আমাৰ জংকিক যেতিয়া মাৰিলে তাহাঁতে, তেতিয়া সকলো আমি ওলাই আহিছো। কোনে মাৰিলে মানে এই ল'ৰাকেইটাই মাৰিছে, যিকেইটা ল'ৰা এৰেষ্ট কৰি লৈ গৈছে এতিয়া। ভাড়াত থকা ল'ৰা, তেখেতৰ নাথৰ ঘৰত ভাড়াত থকা মানুহ। ইয়াত মানে কেম্পাছৰ ওচৰত গোটেই ড্ৰাগছৰ অসামাজিক কাম চলে। বিভিন্ন ডেইলি ৰাতি 2-3টা বজাত ছোৱালী অহা যোৱা, 2-3খন গাড়ী ইয়াত আহে, নানা ধৰণৰ উচ্ছৃংখল পৰিৱেশ। ইয়াত 2খন গাড়ী আছে, এইবিলাকে ছোৱালী অনা নিয়া কৰে, আৰু মালিকে 2 পইচা বেছি স্বাৰ্থত গোটেই আমাৰ পৰিৱেশটো সমাজত নষ্ট কৰিছে। উঠি অহা প্ৰজন্মৰ মাজত এটা বেয়া সংস্কৃতিৰ প্ৰচলন হৈছে, আৰু অকল ড্ৰাগছ আৰু ছোৱালীৰ ধান্দা ইয়াত। আমি ৰাইজ মানে অতিষ্ঠ হৈ গৈছো। আমেৰিকান নৌসেনাৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ ইৰাণৰ। বাহৰেইনৰ 5th ফ্লিটত চলালে ড্ৰোন আক্ৰমণ। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে IRGC-য়ে। ইৰাণৰ দাবী, আমেৰিকাই দক্ষিণ ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত চলোৱা সামৰিক আক্ৰমণৰ প্ৰতিশোধ হিচাপে IRGC-য়ে এই আক্ৰমণ চলাইছে। হৰমুজ প্ৰণালীৰ ওচৰত ইৰাণে আমেৰিকাৰ এখন AH-64 এপাচে হেলিকপ্টাৰ আৰু এখন MQ-9 ড্ৰোন গুলীয়াই ভূপতিত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত দক্ষিণ ইৰাণৰ জাস্ক, চিৰিক আৰু কেছম দ্বীপৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলত থকা এয়াৰ ডিফেন্স ছিষ্টেম আৰু ৰাডাৰ কেন্দ্ৰসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। ইৰাণৰ মতে আমেৰিকাৰ এই আক্ৰমণত তেওঁলোকৰ এটা টেলিকমিউনিকেশ্যন টাৱাৰ আৰু পানীৰ টেংকি আদিৰ দৰে অসামৰিক আন্তঃগাঁথনি ধ্বংস হৈছে। আমেৰিকাৰ বিমান আক্ৰমণৰ ঠিক পিছতে স্থানীয় সময় অনুসৰি নিশা প্ৰায় 2:30 বজাত IRGC-য়ে এক বৃহৎ প্ৰতিশোধমূলক অভিযান আৰম্ভ কৰে। বাহৰেইনৰ মানামাত অৱস্থিত 5th ফ্লিট হৈছে আমেৰিকান নৌসেনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘাটি। ইৰাণে মাৰাত্মক শ্বাহিদ 136 ড্ৰোন নিক্ষেপ কৰে এই ঘাটিত। ইয়াৰ উপৰি ইৰাণে জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি দীৰ্ঘ দূৰত্বৰ ছলিড ফিউল বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। তেওঁলোকৰ দাবী, এই আক্ৰমণে আমেৰিকাৰ F-35 যুদ্ধ বিমান থকা হেংগাৰ আৰু কামাণ্ড চেণ্টাৰক ক্ষতিগ্ৰস্ত কৰিছে। ইৰাণৰ এই ভয়ংকৰ ড্ৰোন আৰু মিছাইল আক্ৰমণৰ পিছতে সমগ্ৰ বাহৰেইনত চাইৰেন বাজি উঠে। বাহৰেইনৰ গৃহ মন্ত্ৰালয়ে সাধাৰণ ৰাইজক শান্ত হৈ থাকিবলৈ আৰু ওচৰৰ সুৰক্ষিত আশ্ৰয়স্থললৈ যাবলৈ আহ্বান জনায়। কেইবাটাও স্থানত বিস্ফোৰণৰ শব্দ শুনা গৈছে যদিও আমেৰিকান সামৰিক বাহিনীৰ মতে ইৰাণৰ সৰহভাগ মিছাইল আৰু ড্ৰোন আকাশতে ধ্বংস কৰা হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে ছ'চিয়েল মিডিয়া যোগে আমেৰিকাক মুকলি ভাবুকি দিছে। ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে শত্ৰুৰ কোনো আক্ৰমণ বা ভাবুকি বিনা প্ৰত্যুত্তৰে এৰি নিদিয়ে। যদি আমেৰিকাই নিজৰ সুৰক্ষা বিচাৰে তেন্তে তেওঁলোকে আমাৰ অঞ্চল এৰি গুচি যাব লাগে বুলি উল্লেখ কৰিছে আৰাঘাচিয়ে। ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা এই প্ৰত্যক্ষ সামৰিক সংঘাতে সমগ্ৰ পাৰস্য উপসাগৰীয় অঞ্চলত এক ভয়াৱহ পূৰ্ণাংগ যুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰে চকু নিবদ্ধ হৈছে। ৰাজ্যৰ 4 সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়। বনাঞ্চলত উচ্ছেদৰ বিৰুদ্ধে তোলা আবেদন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে। 4 বনাঞ্চলৰ ভূমি খালী কৰিবলৈ বেদখলকাৰীক 30 দিন সময় দিয়া হৈছে। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীলৈ নিৰ্দেশ। যমুনা মৌদাংগা সংৰক্ষিত বনাঞ্চল, নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চললৈ নিৰ্দেশ। বৰাপানী সংৰক্ষিত বনাঞ্চলো খালী কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। 4 বনাঞ্চলত প্ৰায় 700 বিঘা ভূমি বেদখল কৰি ৰাখিছে সন্দেহজনক লোকে। আধাৰ, ৰেচন কাৰ্ড, ভোটাৰ ID আদি নথি থাকিলেই বনাঞ্চলৰ ভূমিৰ মালিকীস্বত্ব নাপায়। APDCLক বেদখলকাৰীৰ বিদ্যুৎ সংযোগ কাটি দিয়াৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। 30 দিনৰ পাছত বিদ্যুৎ সংযোগ কাটি দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। বনাঞ্চলত স্কুল বা চিকিৎসালয় স্থাপন কৰিব নোৱাৰিব। ন্যায়াধীশ দেৱাশিষ বৰুৱাৰ বিচাৰপীঠৰ এই ৰায়। অনুচ্ছেদ 48A অনুসৰি আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়। ইয়াৰ মাজতে লেণ্ড জেহাদক লৈ মন্ত্ৰী অশোক সিংঘালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পবিত্ৰ ভূমিত মহাপুৰুষ গুৰুজনা শংকৰদেৱৰ পবিত্ৰ ভূমিত মা কামাখ্যাৰ পবিত্ৰ ভূমিত জেহাদৰ কোনো স্থান নাই। লেণ্ড জেহাদ হওক, লাভ জেহাদ হওক, ভোট জেহাদ হওক, যিকোনো জেহাদৰ কোনো স্থান নাই। এই পবিত্ৰ ভূমি, ইয়াত স্থান যদি আছে, ভাগৱতৰ স্থান আছে, ইয়াত যদি স্থান আছে, নাম কীৰ্তন, নাম প্ৰসংগ, সনাতন পৰম্পৰাৰ স্থান আছে,
এই জেহাদ ফেহাদ বোলা বস্তুটো বিদেশী, আমাৰ বাবে অচিনাকি, আৰু যোনেই এই জেহাদ ফেহাদ কৰাৰ চেষ্টা কৰিব তাৰ বিকল্প সনাতনত ভগৱানে আমাক দিছে, এই বিকল্প সন্ধান কৰা হ'ব। মানে এইবাৰ জেহাদ উৎখাত হ'ব। জেহাদ বোলা বস্তুটো আমি মানি কেনেকৈ ল'ম কওক মোক? যিটো বস্তু আমাৰ জীৱনশৈলীত নাই, যিটো বস্তু আমাৰ চৰিত্ৰত নাই, যিটো বস্তু আমাৰ সংস্কৃতিত নাই, যিটো বস্তু আমাৰ পৰম্পৰাত নাই, কোনোবাই বাহিৰৰ পৰা আহি আমাৰ ওপৰত জাপি দিলে আমি কেনেকৈ স্বীকাৰ কৰি ল'ম? তাততো ৰোধ কৰিব লাগিব, আৰু ৰোধ কৰিবলৈ যি কৰিব লাগে কৰিব। নগাঁৱৰ যি কামপুৰৰ লুটুমাৰীত যি উচ্ছেদ অভিযান যি স্থবিৰ হৈ পৰিছিলে, ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে একাংশ বেদখলকাৰী, আৰু তাৰপিছত তেওঁলোকে দাবী কৰিছিলে তেওঁলোক পৰম্পৰাগত বনবাসী, আৰু সেই তেওঁলোকৰ আবেদনৰ ভিত্তিত ন্যায়ালয়ে যি আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে, যি প্ৰায় এবছৰ পূৰ্বে যি উচ্ছেদ অভিযান চলিছিলে, সেই উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছিলে ন্যায়ালয়ে। আৰু তাৰপিছতেই কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ অভিযান চলিছিলে, সেই উচ্ছেদ অভিযান স্থবিৰ হৈ পৰিছিলে। নগাঁও জিলা প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলাইছিলে, আৰু সেই সময়ত প্ৰথম অৱস্থাত উচ্ছেদ যথেষ্ট সংখ্যক ঘৰত চলোৱা হৈছিলে, বহু বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰা হৈছিলে। কিন্তু তাৰপিছত মই পুনৰ কৈছোঁ যে উচ্ছেদ অভিযান স্থবিৰ হৈ পৰিছিলে এটা কাৰণে, কাৰণ যিহেতু যিসকল তাৰ বেদখলকাৰী আছে, যিসকল লোকে যি সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয়, সেইসকলে সেই সময়ত বনাঞ্চলত যি তেওঁলোকৰ অধিকাৰ আছে বুলি কৈছিল থকাৰ, আৰু তেওঁলোকে পৰম্পৰাগত বনবাসী বুলি কৈ পেলাই তেওঁলোকে উচ্চ ন্যায়ালয়ত তেওঁলোকে এখন আবেদন দাখিল কৰিছিলে। কিন্তু এতিয়া এইসকল লোকে বৰ্তমান উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে। মহামান্য যি উচ্চ ন্যায়ালয়ৰ যি ন্যায়াধীশ দেৱাশীষ বৰুৱা, তেখেতে স্পষ্ট কৰিছে, তেখেতে যি ৰায় দিছে যে যিসকল লোকে যি বনাঞ্চলৰ যি ভূমি দখল কৰি আছে, সংৰক্ষিত বনাঞ্চল, লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ সেই ভূমি দখল কৰি থকা যিসকল লোকে পৰম্পৰাগত বনবাসী বুলি কৈছিলে, বনাঞ্চলত থকাৰ তেওঁলোকৰ অধিকাৰ আছে বুলি কৈছিলে, বনবাসী বুলি কৈছিলে, তেওঁলোকে প্ৰমাণস্বৰূপে কেৱল দিছিলে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। আৰু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।